Okay, done na? Okay. Hello and welcome to Smart Preps. আজি আমি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু ভিডিঅ'ৰ আমাৰ থাম্বনেল দেখা পাই গম পাইছে চাগে যে হু চুজেছ দ্য চিফ মিনিষ্টাৰ। আমি আজি চিফ মিনিষ্টাৰ কেনেকৈ বাছনি কৰা হয় বা নিৰ্বাচন প্ৰচেছটো কি চিফ মিনিষ্টাৰৰ সেইটোৰ বিষয়ে আমি আজি কথা পাতিম আপোনালোকৰ ওচৰত। তো প্ৰথমে আমি চাম যে হু চুজেছ দ্য চিফ মিনিষ্টাৰ। অসমৰ মানুহে চুজ কৰে নে MLA চুজ কৰে, সেই গোটেই বস্তু আজি এই ভিডিঅ'ত আমি ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ। চ' আমি যদি চাওঁ এবাউট চিফ মিনিষ্টাৰ যদি আমি ৰোল চাওঁ, ঠিক আছে, চিফ মিনিষ্টাৰে কি কৰে, কেনেকৈ কামবোৰ কৰে, ঠিক আছে, এইবিলাক যদি আমি চাবলৈ যাওঁ আমি প্ৰথম পইণ্টটো দেখা পাম যে দ্য ৰিয়েল এক্সিকিউটিভ হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট, মানে ষ্টেট গভৰ্ণমেণ্টৰ ৰিয়েল এক্সিকিউটিভ হেড কোন? চিফ মিনিষ্টাৰ। চ' চিফ মিনিষ্টাৰ আমি ইয়াতে দুটা কনচেপ্ট পাওঁ, এটা হৈছে নমিনেল হেড আৰু এটা হৈছে ৰিয়েল এক্সিকিউটিভ হেড। এতিয়া ৰিয়েল এক্সিকিউটিভ হেড মানে কি সেইটো আমি অলপ বিষয়ে আলোচনা কৰিম, ঠিক আছে। ৰেছপনচিবল ফৰ লিডিং দ্য ষ্টেট গভৰ্ণমেণ্ট। তো ষ্টেট গভৰ্ণমেণ্টখন কেনেকৈ চলাব লাগে, এখন ৰাজ্য কেনেকৈ চলাব লাগে, সেই গোটেইখিনি এক্সিকিউট কৰা, ইমপ্লিমেণ্ট কৰা, সেই গোটেইখিনি দায়িত্ব কাৰ হাতত থাকে? চিফ মিনিষ্টাৰৰ হাতত থাকে। দেন ন' ফিক্সড কনষ্টিটিউশ্যনেল প্ৰচিডিউৰ ফৰ ছিলেকশ্যন। আমি এটা কথা মনত থ'ব লাগিব যে সংবিধানত এই চিফ মিনিষ্টাৰ কেনেকৈ ছিলেক্ট কৰা হয় সেইটো কোনো লিখিত ৰূপত নাই, কিন্তু ন' ফিক্সড কনষ্টিটিউশ্যনেল প্ৰচিডিউৰ ফৰ ছিলেকশ্যন। দেন নেক্সট কি আছে? লিডাৰ অফ মেজৰিটি পাৰ্টি ইজ এপইণ্টেড এজ CM বাই দ্য গভৰ্ণৰ অফ দ্য পাৰ্টিকুলাৰ ষ্টেট। চ' সেই যেতিয়া নিৰ্বাচন শেষ হয়, নিৰ্বাচন শেষ হোৱাৰ পিছত যোনটো দলে মেজৰিটি লাভ কৰে সেই দলৰ যোনটো নেতা থাকে, সেই দলে যাক নেতা পাতি লয়, যাক লিডাৰ পাতি লয়, তাক কি কৰা হয়? পিছত চিফ মিনিষ্টাৰ হিচাপে কোনে এপইণ্ট কৰে? গভৰ্ণৰে এপইণ্ট কৰে, ঠিক আছে। চ' আমি যদি চাবলৈ যাওঁ চিফ মিনিষ্টাৰৰ যিখিনি মানে কাৰ্যপ্ৰণালী থাকে সেই গোটেই আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰৰ লগত ঠিকে একে লেভেলত মিলে বস্তুটো, কাৰণ প্ৰাইম মিনিষ্টাৰ হ'ল নেশ্যনেল লেভেলৰ আৰু যদি আমি ষ্টেট লেভেলত যদি এক্সিকিউটিভ হেড যদি চাব যাওঁ কোন থাকে? চিফ মিনিষ্টাৰ থাকে। চ' এতিয়া যদি আমি অলপ কম্পেৰিজন কৰি লওঁ, প্ৰাইম মিনিষ্টাৰ নেশ্যনেল লেভেল, চিফ মিনিষ্টাৰ ষ্টেট লেভেল। প্ৰাইম মিনিষ্টাৰে নেশ্যনেল লেভেলত যি ধৰণে কাম কৰে সেই ঠিক একেধৰণে ষ্টেট লেভেলত কোনে কাম কৰে? চিফ মিনিষ্টাৰে কাম কৰে, ঠিক আছে। লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি আৰু কোনে হয়? চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ কোনে হয়? সেই যোন পাৰ্টীয়ে সবচে বেছি ভোট পায়, যোনে নেকি মেজৰিটি লাভ কৰে, সংখ্যাগৰিষ্ঠতা লাভ কৰে, সেই দলৰ যোন নেতা থাকে, যোন লিডাৰ থাকে, তেওঁ কি বনোৱা হয়? চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ বনোৱা হয়, ঠিক আছে। তো আৰু এওঁলোকক এপইণ্ট কৰা কাম কোনে কৰে? চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে? গভৰ্ণৰে এপইণ্ট কৰে। আৰু প্ৰাইম মিনিষ্টাৰক কোনে এপইণ্ট কৰে? প্ৰেছিডেণ্টে এপইণ্ট কৰে, ঠিক আছে। নেক্সট আমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি CMৰ চাব যাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়া একদম সৰল আছে, বিশেষ তেনেকুৱা একো নাই। আমি যদি চাব যাওঁ চিটিজেনছ অফ ইণ্ডিয়া হ'ব লাগে, সেইটো জানা কথা যে যদি ভাৰতৰ বা কোনো ৰাজ্যৰ যদি কিবা এটা বিশেষ পদত যদি আমি থাকিব লাগে তেতিয়া আমি প্ৰথমে কি হ'ব লাগিব? ভাৰতৰ এজন নাগৰিক হ'ব লাগিব। চ' চিটিজেন অফ ইণ্ডিয়া। তাৰপিছত যদি আমি চাওঁ এটলিষ্ট 25 years অফ এজ। MLA হ'বলৈ, এজন MLA হ'বলৈ যিখিনি ক্ৰাইটেৰিয়া লাগে ঠিক একে ক্ৰাইটেৰিয়া CM হ'বলৈ লাগে। মানে এজন MLA হ'বলৈ হ'লে আজিৰ তাৰিখত 25 বছৰ বয়স হ'ব লাগিব মিনিমাম। তো ঠিক একেদৰে যদি MLA এজন হৈ যায়, MLA হ'লে আমি চিফ মিনিষ্টাৰো হ'ব পাৰোঁ, ঠিক আছে। নেক্সট মেম্বাৰ অফ দ্য ষ্টেট লেজিছলেচাৰ হ'ব লাগিব। সেই ষ্টেট লেজিছলেচাৰ মানে যোনটো বিধানসভা থাকে সেই বিধানসভাৰ কি হ'ব লাগিব? এজন সদস্য হ'ব লাগিব, ঠিক আছে। যদি চিফ মিনিষ্টাৰ হ'ব লগা আছে সেই ৰাজ্যৰ যোনটো বিধানসভা থাকে, যোনটো লেজিছলেটিভ এছেম্বলি থাকে, তাৰ আমি কি হ'ব লাগিব? একোজন মেম্বাৰ হ'ব লাগিব। চ' এই যদি আমি বিশেষভাৱে তিনিটা যদি ক্ৰাইটেৰিয়া চাওঁ, প্ৰথম চিটিজেনছ অফ ইণ্ডিয়া, নেক্সট কি হ'ব লাগিব? 25 years অফ এজ হ'ব লাগিব। নেক্সট কি আছে? মেম্বাৰ অফ দ্য ষ্টেট লেজিছলেচাৰ, ঠিক আছে। নেক্সট এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ। এতিয়া এপইণ্টমেণ্ট কেনেধৰণৰ প্ৰচিডিউৰ আছে ইয়াতে, ঠিক আছে। আমি এপইণ্টমেণ্ট কেনেকৈ কৰিম? এপইণ্টমেণ্টৰ মানে যোনটো কাৰ্যপ্ৰণালীটো কি সেইটো অলপ আমি চাম। আৰ্টিকেল 164 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনে কয় যে ইয়াতে ষ্টেট লেজিছলেটিভ এছেম্বলি ইলেকশ্যনটো হ'ব লাগে। এতিয়া লিডাৰ অফ যোনটো মেজৰিটি পাৰ্টিৰ যোনটো লিডাৰ থাকে সেই মেজৰিটি যোনটো লিডাৰ তেওঁ কি কৰে? গভৰ্ণৰ। চোৱা গভৰ্ণৰ কি আছে?
এটা আছে কলিজন গভৰ্ণমেণ্ট মেজৰিটি প্ৰুফ উইদিন 1 month নেক্সট আছে নন মেম্বাৰ অফ লেজিসলেচাৰ গেটছ ইলেক্টেড টু লেজিসলেচাৰ উইদিন 6 months ঠিক আছে এতিয়া আমাক এনেকুৱা লাগে নেকি যে অকল এমএলএ হলে বা নিৰ্বাচন প্ৰথমতে জিকিলে যে মানে এজন আমি চিফ মিনিষ্টাৰ হ'ব পাৰো আমাক এনেকুৱা লাগে নেকি নহয় আমি যদি বিহাৰৰ এক্সাম্পল যদি ল'ব যাওঁ নীতিশ কুমাৰ সেই বিধানসভাৰ কেতিয়া সদস্য নাছিলে নীতিশ কুমাৰ এমএলএ নাছিল এমএলএ নথকা সত্ত্বেও তেওঁ কি আছিলে চিফ মিনিষ্টাৰ হৈ আছিল তেওঁলোকৰ বাৰু বিধানসভা পৰিষদ বেলেগ এটা লেজিসলেটিভ কাউন্সিল আছিল তাৰ যোগেদি নীতিশ কুমাৰক চিফ মিনিষ্টাৰ বনোৱা হৈছিল ঠিক একেদৰে আজি তাৰিখত যদি অসমত কাকবা যদি চিফ মিনিষ্টাৰ বনাব লাগে আমাৰ নিচিনা সৰল মানুহ চিফ মিনিষ্টাৰ হ'ব পাৰে কিন্তু আমি যদি চিফ মিনিষ্টাৰ হৈ যাওঁ চিফ মিনিষ্টাৰ হোৱাৰ পিছত উইদিন 6 months আমি কি কৰিব লাগিব নন মেম্বাৰ অফ লেজিসলেচাৰ গেটছ ইলেক্টেড টু লেজিসলেচাৰ উইদিন 6 months মানে সেই লেজিসলেচাৰত 6 মাহৰ ভিতৰত আমি কি হ'ব লাগিব তাতে ইলেক্ট হৈ আহিব লাগিব ঠিক আছে নেক্সট যদি আমি চাওঁ টাৰ্ম কি আছে আৰু ৰিমুভেল প্ৰসেসটো কি ঠিক আছে এটা চিফ মিনিষ্টাৰৰ টাৰ্ম কি হ'ব পাৰে নো ফিক্সড টেনিয়ৰ আমি সচৰাচৰ জানো যে এজন চিফ মিনিষ্টাৰ 5 বছৰলৈকে থাকে কিন্তু সেই যোনটো 5 বছৰ আছে সেইটো ফিক্স নহয় সো যোনটো চিফ মিনিষ্টাৰৰ টেনিয়ৰ থাকে সেইটো ফিক্স নাথাকে দ্যাট ইজ ওয়াই নো ফিক্সড টেনিয়ৰ হোল্ডছ অফিস এট দ্য প্লেজাৰ অফ দি গভৰ্ণৰ তো প্লেজাৰ অফ দি গভৰ্ণৰ মানে গভৰ্ণৰে চিফ মিনিষ্টাৰক এপইণ্ট কৰে ঠিক আছে কালিৰ দিনত যদি গভৰ্ণৰে যদি ৰিমুভ কৰিব বিচাৰে সেইটো কৰিব পাৰে তাতে বিশেষ কিছুমান প্ৰচিডিউৰ আছে সেইটোত বাৰু এতিয়া নাযাওঁ কিন্তু সেই কাৰণে যে কোৱা হৈছে যে হোল্ডছ অফিস এট দ্য প্লেজাৰ অফ দি গভৰ্ণৰ নেক্সট কি আছে ক্যান নট বি ৰিমুভড ইফ মেজৰিটি সাপোৰ্টস এক্সিষ্ট তো এজন চিফ মিনিষ্টাৰক কেতিয়া ৰিমুভ কৰিব পৰা নাযায় যেতিয়া নেকি চিফ মিনিষ্টাৰৰ হাতত কি আছে মেজৰিটি আছে ধৰি লোৱা আমাৰ অসমৰ বিধানসভা সমষ্টিত কেইটা আছে 126টা টোটাল সিট কেইটা আছে 126 তো 126ত ঠিক আছে 126ৰ কি হ'ব লাগে মেজৰিটি পাবলৈ হলে কিমান হ'ব লাগিব ইয়াতে যদি 126ৰ আধা কিমান হ'ব আমি যদি ইয়াতে 126ৰ যদি আধা আমি চাবলৈ যাওঁ 63 হ'ব 63 আমি কিমান হ'ব লাগিব প্লাস 1 হ'ব লাগিব তেতিয়া কি হ'ব 64 টোটাল 64 সিটস 64 সিটস পালেহে কি হ'ব মেজৰিটি আহিব সো মেজৰিটি আহিবলৈ হলে আমাক কেইটা সিটস লাগে 64 মানে যদি এজন চিফ মিনিষ্টাৰৰ হাতত 64 এমএলএৰ সাপোৰ্ট আছে দেন তেওঁ কোনেও কি কৰিব নোৱাৰে ৰিমুভ কৰিব নোৱাৰে সো তাৰ পিছত ৰিমুভেল টু প্ৰসেস কি ৰিমুভেল যদি আমি চাবলৈ যাওঁ ৰিমুভেল হ'বলৈ হলে লুজেস মেজৰিটি সাপোৰ্ট যদি সেই চিফ মিনিষ্টাৰ জনে নিজৰ সেই মেজৰিটি যোনটো 64 আছিল যদি আমি অসমৰ এক্সাম্পল লওঁ ঠিক আছে সেইখিনি যদি লুজ কৰি লয় বা সেইখিনি মেজৰিটি বা তেওঁৰ হাতত সেইখিনি সাপোৰ্ট নাথাকে তেতিয়া তেওঁ চিফ মিনিষ্টাৰ হৈ থাকিব নোৱাৰে নেক্সট নো কনফিডেন্স মোশন যদি সেই বিধানসভাত যদি অপজিশনে যদি নো কনফিডেন্স মোশন আনে যে কয় যে আমাৰ এনেকুৱা হয় যে আপোনাৰ তাত সাপোৰ্টছখিনি নাই সেই বিষয়ত যদি নো কনফিডেন্স মোশন আনে তেতিয়াও কি হ'ব পাৰে এজন চিফ মিনিষ্টাৰ ৰিমুভ হ'ব পাৰে তো মেজৰিটি থাকিলে কি থাকিব ষ্টেবিলিটি থাকিব আৰু যদি মেজৰিটি নাথাকে দেন ৰিমুভেল অবভিয়াসলি হ'ব ঠিক আছে তো মেজৰিটি থাকিলে কি থাকিব এটা গভৰ্ণমেণ্ট ষ্টেবল হৈ থাকিব পাৰিব নেক্সট ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ এটা ষ্টেট কাউন্সিল অফ মিনিষ্টাৰত কোন থাকে যেতিয়া এটা মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰৰ আমি যেতিয়া বিষয় পঢ়ো অকল চিফ মিনিষ্টাৰ নাথাকে নহয় এটা চিফ মিনিষ্টাৰক সাপোৰ্ট কৰিবলৈ এসিষ্ট কৰিবলৈ তেওঁ সহায় সহযোগিতা আগবঢ়াবলৈ বিভিন্ন বিভাগৰ গোটেই যিখিনি মানে কামবোৰ থাকে সেইবিলাক দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ চিফ মিনিষ্টাৰৰ লগতে বহু কেইজন মন্ত্ৰী আমি দেখা পাইছো হয়নে তো সেই মন্ত্ৰীবোৰে কেনেকৈ কাম কৰে সেই মন্ত্ৰীবোৰক কি কোৱা হয় কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কোৱা হয় এতিয়া চোৱা
ষ্টেট কাউন্সিল অফ মিনিষ্টাৰত চিফ মিনিষ্টাৰৰ লগত বাকী কেইজন কি থাকে মিনিষ্টাৰ্ছ থাকে এতিয়া এওঁলোকক গভৰ্ণৰে এপইণ্ট কৰে ঠিক আছে চিফ মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ দ্য গভৰ্ণৰ ইজ দ্য নমিনেল এক্সিকিউটিভ হেড আৰু দ্য CM ইজ দ্য ৰিয়েল এক্সিকিউটিভ হেড কাউন্সিল অফ মিনিষ্টাৰ ইজ এপইণ্টেড অন এডভাইচ অফ দি CM তো আমি যদি চাবলৈ যাওঁ এইজন গভৰ্ণৰ যোনটো আছে গভৰ্ণৰ যেতিয়া আমি গভৰ্ণৰৰ কথা কওঁ এই গভৰ্ণৰ কি হয় নমিনেল এক্সিকিউটিভ আমি দেখা পাইছোঁ নহয় ঘৰত যেতিয়া আমাৰ ককা আইতা থাকে আমাৰ ঘৰত যেতিয়া ককা থাকে আমাৰ ঘৰৰ গোটেইখিনি যোনটো পৰিয়ালৰ চোৱা চিতা কাম কোনে কৰে আমাৰ দেউতাই কৰে কিন্তু ককাৰ পৰাও কেতিয়াবা কি লোৱা হয় এডভাইচ লোৱা হয় হ'ব পাৰে যে দেউতাই সেই ককাৰ দিয়া যোনটো এডভাইচ আছে এইটো নামানিবও পাৰে কিন্তু সদায় কি কৰা হয় ককাৰ পৰা এটা এডভাইচ লোৱা হয় যে দেউতা মই এইটো কৰিবলৈ গৈ আছোঁ আমাৰ দেউতাকে এডভাইচ লয় নহয় ঠিক তেনেদৰে চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ ৰোলটোও তেনেকুৱা যে নামত আছে গভৰ্ণৰ পৰা এডভাইচো লোৱা হয় বাট সেইটো কৰা নকৰা গোটেই ইমপ্লিমেণ্ট কৰা দায়িত্বটো কাৰ থাকে চিফ মিনিষ্টাৰৰ হাতত থাকে ঠিক আছে তো সেইকাৰণেও আমি কি ক'ব পাৰোঁ গভৰ্ণৰ ইজ এ নমিনেল হেড তাৰপিছত দ্য CM ইজ দ্য ৰিয়েল এক্সিকিউটিভ হেড যোনে নেকি ৰিয়েলি এক্সিকিউট কৰে ঠিক আছে তাৰপিছত কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ এপইণ্টেড অন এডভাইচ অফ দ্য CM তো যোনটো কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে তাক মানে এপইণ্ট কৰা কামটো গভৰ্ণৰে কৰে কিন্তু এডভাইচ কোনে দিয়ে চিফ মিনিষ্টাৰে দিয়ে যে চিফ মিনিষ্টাৰে ক'ব যে গভৰ্ণৰ ছাৰ মই ভাবিছোঁ এইকেইজন মানুহক বা এইকেইজন MLAক আমি কি বনাব লাগিব মিনিষ্টাৰ্ছ বনাব লাগিব এইকেইটা মানে পৰ্টফলিঅ' দিব লাগিব সেই এডভাইচ মতে কি কৰে গভৰ্ণৰে তেওঁলোকক এপইণ্ট কৰে চ' দেট ইজ ৱাই কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ এপইণ্টেড অন এডভাইচ অফ দি CM নেক্সট যদি চাওঁ এপইণ্টমেণ্ট অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ আমি এইটো কথা এতিয়াই কথা পাতিলোঁ নহয় ঠিক আছে এইটো চোৱা গভৰ্ণৰ কোনে ৰিকমেণ্ডছ কৰে চিফ মিনিষ্টাৰে ৰিকমেণ্ড কৰে চিফ মিনিষ্টাৰে ৰিকমেণ্ড কৰিব যে কাক দিব লাগে কাউন্সিল অফ মিনিষ্টাৰ কাক দিব নালাগে ঠিক আছে তো সেই গোটেই বস্তু গভৰ্ণৰে চাব তাৰপিছত সেই ৰিকমেণ্ডেশ্যনৰ বেচিছত কি কৰিব মিনিষ্টাৰ্ছবিলাকক গভৰ্ণৰ ছাৰে এপইণ্ট কৰিব ঠিক আছে গভৰ্ণৰ এপইণ্টছ দ্য চিফ মিনিষ্টাৰ CM recommends the other ministers আৰু সেই বেচিছত only ministers selected by the chief ministers are appointed chief minister যাক select কৰিব যে মই এওক minister বনাম বা মই এওক মানে মোৰ মানে এজন সতীৰ্থ হিচাপে ৰাখিম তেতিয়াহে গভৰ্ণৰে তেওঁ কি কৰিব পাৰে এপইণ্ট কৰিব পাৰে নেক্সট যদি আমি চাওঁ পাৱাৰ্ছ এণ্ড ফাংচনছ অফ চিফ মিনিষ্টাৰ এটা যদি চিফ মিনিষ্টাৰ আমি পাৱাৰ এণ্ড ফাংচন যদি চাওঁ তেওঁৰ কাৰ্যসূচীবোৰ কি তেওঁ কি কাম কৰিব লাগে সেই বিষয়ে যদি আমি চাবলৈ যাওঁ ৰিলেশ্যন টু কাউন্সিল অফ মিনিষ্টাৰ এতিয়া যে কাউন্সিল অফ মিনিষ্টাৰ বনালে ঠিক আছে চিফ মিনিষ্টাৰ থাকে তেওঁলোকৰ যিবিলাক সতীৰ্থ থাকে ধৰা যে চিফ মিনিষ্টাৰ এজন আছে এটা ৰাজ্যত বাট চিফ মিনিষ্টাৰে গোটেই বস্তুখিনি চাব নোৱাৰে নহয় তেওঁক হেল্প কৰিবলৈ তেওঁক এছিষ্ট কৰিবলৈ বাকী কেইজন মানুহ লাগিব আৰু তেওঁলোকক কি কোৱা হয় কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কোৱা হয় সতীৰ্থবিলাকক তো সতীৰ্থবিলাকে কি কৰে এপইণ্টছ এণ্ড ৰিমভছ মিনিষ্টাৰ্ছ তাৰপিছত কি আছে এল'কেটছ পৰ্টফলিঅ'ছ কাউন্সিল ডিজলভছ ইফ CM ৰিজাইনছ ডাইজ ঠিক আছে ৰিলেশ্যন টু কাউন্সিল অফ মিনিষ্টাৰ কেনেকুৱা এপইণ্টছ এণ্ড ৰিমভছ মিনিষ্টাৰ যে চিফ মিনিষ্টাৰে কাক বা কি কৰিব পাৰে ৰিমভছো কৰিব পাৰে বা এপইণ্টো কৰিব পাৰে এল'কেটছ পৰ্টফলিঅ'বিলাক এল'কেট কৰে চিফ মিনিষ্টাৰে যে চিফ মিনিষ্টাৰে ভাবিব যে এইটো ডিপাৰ্টমেণ্ট ধৰা জল পৰিবহণ আছে এইটো ডিপাৰ্টমেণ্ট মই ইয়াক দিম খাদ্য বিভাগ আছে এইটো ডিপাৰ্টমেণ্ট মই এওঁ গৰাকীক দিম তো এনেকৈ কি কৰা হয় পৰ্টফলিঅ'বিলাক এল'কেট কৰে চিফ মিনিষ্টাৰে কাউন্সিল ডিজলভছ ইফ CM ৰিজাইনছ অৰ ডাইজ ভৱিষ্যতত যদি চিফ মিনিষ্টাৰ কি হ'ব পাৰে বা মানে চিফ মিনিষ্টাৰ যদি আনফৰ্চুনেটলি যদি ঢুকায় বা চিফ মিনিষ্টাৰে যদি ৰিজাইন দিয়ে তেতিয়া সেই মন্ত্ৰীবিলাক যিবিলাক আছে তেওঁলোক মন্ত্ৰী হৈ থাকিব নোৱাৰে তেওঁলোকেও কি হ'ব অট'মেটিকেলি ডিজলভ হৈ যাব মানে চিফ মিনিষ্টাৰ যদি ৰিজাইন বা ডাই হয় তেতিয়া সেই গোটেই কাউন্সিল অফ মিনিষ্টাৰ কি হয় অট'মেটিকেলি ডিজলভড হয় ঠিক আছে চ' কাউন্সিল ডিজলভছ ইফ CM ৰিজাইনছ অৰ ডাইজ তাৰপিছত ৰিলেশ্যন টু কাউন্সিল অফ মিনিষ্টাৰ কি আছে এপইণ্টছ এণ্ড ৰিমভছ এইটো আমি চালোঁ তাৰপিছত ষ্টেট লেজিসলেচাৰ যদি চাওঁ এনাউন্স পলিচিছ কেন ৰিকমেণ্ড ডিজলিউশ্যন ঠিক আছে তো পলিচিছবিলাক যে এখন ৰাজ্যত কেনেকৈ কামবোৰ হ'ব লাগে কি কাম কৰিলে ভাল হ'ব ইনিচিয়েটিভছ আমি কি ল'ব পাৰোঁ সেই বিষয়েও চিফ মিনিষ্টাৰে ক'ত কয় নিজৰ সেই লেজিসলেটিভ এছেম্বলিত এইবিলাক পলিচিবোৰ জনায়
গভৰ্ণৰৰ লগত ৰিলেশ্যন কি আছে মেইন কমিউনিকেশ্যন লিংক এডভাইজেছ ষ্টেট এপইণ্টমেণ্টছ তো কমিউনিকেশ্যন কাৰ লগত থাকে গভৰ্ণৰৰ লগত থাকে যে কোনটো বিভাগত কোনটো ডিপাৰ্টমেণ্টত কাক এপইণ্ট কৰিব লাগে কাক ৰাখিব লাগে কাক ৰিমুভ কৰিব লাগে এই গোটেই যোনটো কমিউনিকেশ্যন থাকে সেইটো চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰৰ মাজত থাকে ঠিক আছে নেক্সট কি আছে আদাৰ পাৱাৰ্ছত যদি আমি চাব যাওঁ চেয়াৰমেন অফ ষ্টেট প্লেনিং বৰ্ড মানে এখন ৰাজ্য কেনেকৈ চলাব লাগে তাৰ কাৰণে প্ৰতিখন ৰাজ্যত কি থাকে প্লেনিং বৰ্ড থাকে ষ্টেট প্লেনিং বৰ্ড সেই ষ্টেট প্লেনিং বৰ্ডৰ যোনটো চেয়াৰমেন থাকে ঠিক আছে যোন অধ্যক্ষ থাকে তেওঁ কোন থাকে চিফ মিনিষ্টাৰ থাকে মেম্বাৰ অফ নীতি আয়োগ এণ্ড ইণ্টাৰ ষ্টেট কাউন্সিল যোনটো আমাৰ ভাৰতৰ নীতি আয়োগ আছে তাতে এজন মেম্বাৰ হিচাপে চিফ মিনিষ্টাৰজনক ৰখা হয় ঠিক আছে তাৰপিছত হেণ্ডেলছ ক্ৰাইচিছ এণ্ড মেজৰ পলিচিছ যিবিলাক মেজৰ পলিচিছ লোৱা হয় যিবোৰ মেজৰ ইনিচিয়েটিভছবোৰ থাকে তাতে গোটেই হেণ্ডেল কৰাৰ দায়িত্ব কাৰ থাকে গোটেই চম্ভালিব লগা দায়িত্ব কাৰ লগত থাকে চিফ মিনিষ্টাৰৰ লগত থাকে লিডছ দ্য ষ্টেট থ্ৰু ডেভেলপমেণ্ট এণ্ড পলিচি মেকিং ষ্টেটক লিড কৰা ষ্টেটক ক'ত বা বেলেগ এখন ৰাজ্যত ৰিপ্ৰেজেণ্ট কৰা ঠিক আছে সেই গোটেই কামবোৰ কোনে কৰে এজন চিফ মিনিষ্টাৰে কৰে ঠিক আছে আদাৰ ৰোলছ আমি চালোৱে তাৰপিছত যদি আমি আৰ্টিকেল যদি আমি চাব যাওঁ 163 এইড এণ্ড এডভাইচ টু দি গভৰ্ণৰ 164 কি আছে এপইণ্টমেণ্টৰ কথা আছে চিফ মিনিষ্টাৰৰ আৰু আৰ্টিকেল 167ত চিফ মিনিষ্টাৰৰ ডিউটিছৰ কথা কনষ্টিটিউশ্যনত লিখা আছে নেক্সট চ' আমি এই গোটেই কথাৰ পৰা এই গোটেই ডিছকাশ্যনৰ পৰা আমি কি গম পালোঁ যে CM is the real executive authority of the state and equivalent to the PM at the state level. So national level যেনেকৈ প্ৰাইম মিনিষ্টাৰে গোটেই কাৰ্যৰ প্ৰণালীবোৰ এক্সিকিউট কৰে ঠিক তেনেদৰে ষ্টেট লেভেলত কোনে কৰে সেইটো চিফ মিনিষ্টাৰে কৰে ঠিক আছে আৰু চিফ মিনিষ্টাৰ কোন হয় চিফ মিনিষ্টাৰ এখন ৰাজ্যৰ এজন ৰিয়েল এক্সিকিউটিভ হেড যোনে নেকি গোটেই ইনিচিয়েটিভবোৰ কি কৰে এক্সিকিউট কৰে চ' আজি এই ভিডিঅ'ত আমি গোটেই CMৰ যোনটো এপইণ্টমেণ্ট থাকে কেনেকৈ ইলেক্ট হয় বা কেনেকৈ চিলেক্ট হয় এই গোটেই কথা আমি আজি আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিব থেংক ইউ